Good morning to all of you. Today in this video we are going to discuss some problems related to linear algebra BSc 5th semester. আৰু এই এক্সাম এই যিবোৰ প্ৰবলেমছ আমি ডিসকাস কৰিম এই প্ৰবলেমছৰে তোমালোকক যিটো এক্সাম আহি আছে BSc 5th semester লিনিয়াৰ algebra পেপাৰখনৰ লগত ৰিলেটেড তো সেই এক্সামত তোমালোকে ভাল স্কোৰ কৰিব পাৰিবা আৰু সো অকল এই টপিকটোৱে নহয় অলৰেডি মই যি টপিক আপলোড কৰিছো সেই গোটেই টপিকখিনি যদি ভালকৈ তোমালোকে মন কৰা তেনেহলে তোমালোকে সেই টপিকখিনি জৰিয়তে এটা ভাল স্কোৰ এক্সপেক্ট কৰিব পৰা এক্সামত আৰু এটা কথা মই তোমালোকক কৈছো বাৰে বাৰে আগতেও কৈছো যে অকল স্কোৰ কৰাটো ইম্পৰ্টেন্স নিদিবা যে কনসেপ্টখিনি ভালকৈ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিবা যাতে ইন ফিউচাৰ এই কনসেপ্টখিনি জৰিয়তে তোমালোকক বেলেগ হায়াৰ ম্যাথমেটিক্সৰ অন্য টপিকবোৰ শিকাত তোমালোকৰ সহায় হয় ঠিক আছে সো আজি লিনিয়াৰ এলজেব্ৰা তো শেষৰটো যিটো টপিক হয় দ্যাট মিন্স ইউনিট 3 যিটো টপিক আছে দ্যাট মিন্স আইগেন ভ্যালু আইগেন ভেক্টৰছৰ লগত ৰিলেটেড বা অৰ্থনৰ্মেল বা অৰ্থগোনাল বেচিছৰ লগত ৰিলেটেড আৰু কেলি হিমিল্টন থিয়ৰমৰ লগত ৰিলেটেড যিবোৰ প্ৰবলেমছ আছে সেই প্ৰবলেমছবোৰ আজি এই ভিডিঅ'টোত কভাৰ কৰিবলৈ যত্ন কৰিম ঠিক আছে সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা যাতে এই কনসেপ্টবোৰ যিবোৰ ভ্যালুয়েবল কনসেপ্ট হয় তোমালোকৰ মিছ হৈ নাযায় আৰু লগত তোমালোকৰ লগতে অন্য ষ্টুডেণ্টবোৰকো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই হায়াৰ ম্যাথমেটিক্সৰ টপিকবোৰ শিকোতে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হয় ঠিক আছে সো লেটস ষ্টাৰ্ট উইথ আৱাৰ ফাৰ্স্ট টপিক দ্যাট ইজ আইগেন ভ্যালু সো আইগেন ভ্যালু আৰু আইগেন ভেক্টৰ লগত ৰিলেটেড হয় আইগেন ভ্যালু এণ্ড আইগেন ভেক্টৰৰ লগত ৰিলেটেড হয় ঠিক আছে সো আইগেন ভ্যালু আৰু আইগেন ভেক্টৰ আমি কেনেকৈ ফাইন্ড আউট কৰিম এটা ম্যাট্ৰিক্সৰ বাবে সো তাৰ যিটো ট্ৰিক হয় সো সেই কথাখিনি আমি শিকিবলৈ যত্ন কৰিম সো ফাৰ্স্ট এটা প্ৰবলেম লৈছো সো কোৱেশ্চন নম্বৰ 1 সো ফাইন দিয়া আছে কোৱেশ্চন নম্বৰ 1 ফাইন আইগেন ভ্যালু সো মই দুটা কেস লৈ পেলাই মই এই আইগেন ভ্যালু আইগেন ভেক্টৰ ফাইন্ড আউট কৰাই দিম সো ফাৰ্স্ট কেসটো হ'ব কেস 1 ঠিক আছে কেস 1 সো কাৰণ এই দুটা টাইপৰ প্ৰবলেম তোমালোকক এক্সামত অহাৰ চান্স আছে এটা হ'ল নন ৰিপিটেড আইগেন ভ্যালু ঠিক আছে আৰু কেস 2 মই যেটো পঢ়াম হেতু হ'ল ৰিপিটেড আইগেন ভ্যালুৰ লগত ৰিলেটেড দ্যাট মিন্স আইগেন ভ্যালুজ বিলাক তোমালোকে ফাইন্ড আউট কৰিবলৈ ইজিলি পাৰিবা বাট আইগেন ভেক্টৰ ফাইন্ড আউট কৰোঁতে কিছু ডিফিকাল্টি ফেস কৰিবা তোমালোকে সো সেই ডিফিকাল্টিখিনি যাতে ফেস নকৰা তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো ঠিক আছে সো কেস 1 ত হৈছে আমি নন ৰিপিটেড আইগেন ভ্যালু আমি নন ৰিপিটেড আইগেন ভ্যালু ক্ষেত্ৰত আমি আইগেন ভেক্টৰ কেনেদৰে ফাইন্ড আউট কৰি শিকিম আৰু কেস 2 ত শিকিম যে ৰিপিটেড আইগেন ভ্যালু ইন কেস যদি আহি যায় তেনেহলে ৰিপিটেড আইগেন ভ্যালুৰ ক্ষেত্ৰত আমি আইগেন ভেক্টৰছ বিলাক কেনেদৰে ফাইন্ড আউট কৰিম এই ট্ৰিকটো আমি ভালকৈ শিকিম সো ভিডিঅ'টো ভালকৈ মন কৰিবা এই ভিডিঅ'টো এবাৰ চোৱাৰ পাছত আইগেন ভ্যালু আৰু আইগেন ভেক্টৰ কেনেকৈ ফাইন্ড আউট কৰে তো তাৰ ওপৰত তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকে আই এম ডেম শিওৰ এবাউট দ্যাট ঠিক আছে সো তোমালোকে চাবা ফাইন্ড আইগেন ভ্যালু and eigenvector of the matrix এটা 3x3 matrix লৈ লৈছো ঠিক আছে সেই matrix হৈছে A দিয়া আছে 1 2 4 then দিয়া আছে 0 2 3 then আছে 0 0 7 সো এটো এটা হল ট্রায়াঙ্গুলার ম্যাট্রিক্স লোয়ার ট্রায়াঙ্গুলার ম্যাট্রিক্স ঠিক আছে তো এইটো ট্রায়াঙ্গুলার ম্যাট্রিক্সৰ কাৰণে আইগেন ভ্যালুজ কিটা যদি ট্রায়াঙ্গুলার ম্যাট্রিক্সৰ ক্ষেত্ৰত তোমালোকে যদি অবজাৰ্ভ কৰা বা ট্রায়াঙ্গুলার ম্যাট্ৰিক্সৰ ৰিলেটেড যিবোৰ কনসেপ্ট যদি তোমালোকে লাৰ্ন কৰিছা গম পাবা যে এটা ট্রায়াঙ্গুলার ম্যাট্ৰিক্সৰ আইগেন ভ্যালু কিটা কি হয় এই যিটা ডায়াগোনাল এলিমেন্ট কিটা আছে সেই ডায়াগোনাল এলিমেন্ট কিটা হয় ঠিক আছে সো বাট তোমালোকে ডাইৰেক্ট তেনেকৈ লিখি নাহিবা যেহেতু এক্সামত দিব পাৰে question marks question to related marks দিব পাৰে 5 marks দিব পাৰে সো মানে ভালকে ফাইন্ড আউট কৰি পেলাই তোমালোকে ধুনীয়াকৈ এটা প্ৰসিডিউৰ আছে ফলো কৰি পেলাই তোমালোকে ফাইন্ড আউট কৰিবা মই দুটা প্ৰসিডিউৰ শিকাই দিম এটা প্ৰসিডিউৰৰ লগত হয়তো তোমালোকে পৰিচিত সেই প্ৰসিডিউৰটো মই আজি নকওঁ সেই প্ৰসিডিউৰটো তোমালোকে জানিবাই মই হলো দেখাই দিছো অলপ স্লাইড দেখাই দিছো এটা নতুন প্ৰসিডিউৰ তোমালোকক ইন্টাৰেষ্টিং প্ৰসিডিউৰ উইদিন এ শৰ্ট টাইম ক্যালকুলেট কৰিব পৰা প্ৰসিডিউৰ এটা শিকাই দিম সেই প্ৰসিডিউৰটোৰ জৰিয়তে তোমালোকে আইগেন ভ্যালু ফাইন্ড আউট কৰিব পাৰিবা ঠিক আছে সো এটা প্ৰসিডিউৰ তোমালোকে জানা সলিউশন যে আইগেন ভ্যালু কেনেকৈ ফাইন্ড আউট কৰে সো ক্যাৰেক্টাৰিষ্টিক পলিনোমিয়েলটো আমি ফাইন্ড আউট কৰিলো সো a কেনেকৈ ফাইন্ড আউট কৰে a - λi = 0 সো এই ক্যাৰেক্টাৰিষ্টিক পলিনোমিয়েলটো যদি তোমালোকে ফাইন্ড আউট কৰা তোমালোকে কি পাবা ইয়াৰ পৰা তোমালোকে a ম্যাট্ৰিক্সও জানাই
কি হয় 1 2 4 0 2 3 0 0 7 তো ইয়াৰ পৰা কি পাবা 1 minus lambda ঠিক আছে then 2 4 then 0 2 minus lambda then 3 so lastly কি আছে matrix to লাষ্টৰটো কি আছে 0 0 7 that is 0 0 7 minus lambda equal to 0 so ইয়াৰ পৰা যদি তোমালোকে characteristic polynomial to find out কৰা কি পাবা ইয়াৰ পৰা পাবা কি যদি ডিটারমিনেন্ট লোৱা ইয়াৰ পৰা কি পাবা 1 minus lambda 2 minus lambda into 7 minus lambda which is equal to 0 so বাকি কিটা তোমালোকে যদি লোৱা ডিটারমিনেন্ট লোৱা বাকি বিলাক 0 আহি যাব so finally ইয়াৰ পৰা lambda value to কি পাবা lambda equal to 1 lambda equal to 2 and lambda equal to 7 ঠিক আছে so এইটো এটা way হয় এই ওয়েটো তোমালোকে অলৰেডি জানাই most probably I hope তোমালোকৰ কলেজত শিকাইছে চাগে so আৰু এটা টেকনিক শিকাই দিম যে এই ক্যাৰেক্টাৰিস্টিক পলিনোমিয়েল টো ইজিলি কেনেদৰে so এইটো এটা ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স so বেসিক্যালি ইয়াত ইজিলি ধুনিয়াকৈ ওলাই গৈছে বাট কিছুমান ম্যাট্ৰিক্সত 3 by 3 ম্যাট্ৰিক্সত এগেন ভ্যালু উলাওতে তোমালোকে কি কৰিব লাগে কিউবিক পলিনোমিয়েল টো পাবা কিউবিক পলিনোমিয়েল টো পৰা এটা ৰুট ফাইন্ড আউট কৰি লবা ফাইন্ড আউট কৰিবলৈ কি কৰা যে ৰুট টু ফাইন্ড আউট কৰিবলৈ আগো সেই ৰুট টু এজ আ ফ্যাক্টৰ হিচাপে কনসিডাৰ কৰি ডিভাইড কৰিবলৈ ফাইনালি কিউব তিনটা ৰুট ফাইন্ড আউট কৰা ঠিক আছে এটা ভেৰি লং প্ৰসিডিউৰ সো হেতু প্ৰসিডিউৰটো কৰিবই লাগিব তো ফাৰ্স্ট তোমালোকে কি কৰিব লাগিব সেই কিউবিক পলিনোমিয়েল টো উলিয়াই লওঁতে অকমান কিছুমান অসুবিধা হয় পূৰণ কৰোতে বা যোগ বিয়োগ কৰোতে সব মাইনাস প্লাসৰ এটা সৰু মিস্টেক হৈ গলে তোমালোকে কি হৈ যায় যে ফাইনাল যি কিটা ভ্যালু পাব লাগে সেই আগেন ভ্যালু কিটা পোৱাটো অকমান কঠিন হৈ পৰে বা সময়টো বেছি খাই দিয়ে সো হেতু কাৰণে মই এটা শৰ্ট ট্ৰিক দি দিম সেই শৰ্ট ট্ৰিকটোৰ জৰিয়তে তোমালোকে কিউবিক পলিনোমিয়েল টো উলিয়াই ল'ব পাৰিবা উইথিন এ শৰ্ট টাইম তাৰ পিছত তোমালোকে সেই যেটো প্ৰসিডিউৰ ডিভিজন ডিভাইড কৰিবলৈ ৰুট এটা উলিয়াই লৈ ফ্যাক্টৰ এটা উলিয়াই লৈ ডিভাইড কৰিবলৈ যি যেনেকৈ আমি ৰুট কিটা কিউব ৰুট কিটা ফাইন্ড আউট কৰো সো সেই তোমালোকে সেই প্ৰসিডিউৰটো ফলো কৰি ফাইনালি সেই ৰুট কিটা তোমালোকে ফাইন্ড আউট কৰিব পাৰিবা ঠিক আছে সো ফাৰ্স্ট এইটো শিকিলোৱা আগেন ভ্যালু নেক্সট যেটো মই প্ৰবলেম লম তাত মই সেই টেকনিকটো শিকাই দিম যে কিউবিক পলিনোমিয়েলটো কেনেদৰে উইদিন এ শৰ্ট টাইম আমি ক্যালকুলেট কৰিব পাৰোঁ সো lambda equal to 1 lambda equal to 2 lambda equal to 7 পালো এইটো চোৱা নন ৰিপিটেড আগেন ভ্যালু কিটা ডিস্টিংক্ট আগেন ভ্যালু 1 2 7 সো ইয়াৰ ক্ষেত্ৰত আমি আগেন ফ্যাক্টৰ কেনেকৈ উলিয়াম সেই প্ৰসিডিউৰটো শিকিলো ঠিক আছে সো প্ৰথমতে সোয়া for lambda equal to 1 আমি আইগেন ভেক্টৰ উলিয়াম দা আইগেন ভেক্টৰ সো লিখিবা এনেকৈ ধুনিয়াকৈ সিস্টেমেটিক্যালি লিখিব দা আইগেন ভেক্টৰ corresponding to eigenvalue lambda equal to 1 is given by equation ax equal to lambda x ঠিক আছে এই ইকুৱেশ্যনটো দিয়ে আইগেন ভেক্টৰটো সো কেনেকৈ ইয়াৰ পৰা ক্যালকুলেট কৰিম আইগেন ভেক্টৰটো সোৱা a minus lambda I it lambda I নহয় so x into lambda x ঠিক আছে তো এই ইকুৱেশ্যনটো দিয়ে তোমালোকে জানা এখিনি তো বাস মই খালি টেকনিকটো শিকাই দি আছো a minus lambda I into x equal to 0 ঠিক আছে ইয়াতে ফার্স্ট আমি lambda equal to সোয়া ইয়াতে আমি lambda equal to কি পুট কৰিব লাগিব ইয়াৰ জায়গা এইটো জায়গা তো lambda equal to 1 কারণ আমি lambda equal to 1 ৰ কাৰণে উলিয়াই আছো ন তো ইয়াত কি পুট কৰিম হেতু কাৰণে a minus 1 lambda means I into x equal to 0 এটা সোয়া a to কি a matrix to কি হয় a matrix to আমাক কি দিয়া আছে 1 2 4 right আৰু কি দিয়া আছে 0 2 3 and 0 0 আমাক 7 দিয়া আছে minus 1 0 0 0 0 1 0 0 0 1 কারণ আইডেন্টিটি ম্যাট্রিক্স উইথ রেসপেক্ট টু 3 cross 3 ম্যাট্রিক্স কি হয় তো জানাই তোমালোকে তো ইয়াতে x1 x2 x3 equal to 0 0 0 right so এখিনলৈকে আই হোপ ক্লিয়াৰ হৈছে সো এটা আমি কি কৰিম এখিনি অলপ সিম্পলিফাই কৰিম এই মাইনাস কৰিলো এই দুটা ম্যাট্ৰিক্স দেন আমি যিকিটা ইকুৱেশ্যনছ পাওঁ লিনিয়াৰ ইকুৱেশ্যনছ পাওঁ হেকিটা সিস্টেম অফ হোমোজেনিয়াস ইকুৱেশ্যনৰ কাৰণে আমি হেকিটা লিখি লৈ পেলাই ফাইনালি আগেন ভেক্টৰটো আমি ফাইন্ড আউট কৰিম ঠিক আছে তো এখিনি চাই লোৱা তোমালোকে চাই যোৱা সো ইয়াৰ পাছত আমি কি পাম সোৱা মাইনাস কৰিলো 0 হল 1 minus 1 0 then 2 4 থাকিব then কি হইব 0 0 minus 0 2 minus 1 1 then 3 minus 0 3 then কি হব 0 0 0 0 6 ইয়াত থাকিব কি x1
x2 x3 which is equal to 0 0 0 ঠিক আছে সো ইয়াৰ পৰা আমি যিকিটা ইকুৱেশ্যন পাম সেই ইকুৱেশ্যন কিটাৰ জৰিয়তে আমি আইগেন ভেক্টৰটো উলিয়াম ঠিক আছে তো ইয়াৰ পৰা ইকুৱেশ্যন কি পাম চোৱা তোমালোকে মন কৰা 2x2 plus 4x3 equal to 2x2 plus 4x3 equal to 0 ঠিক আছে সো ইয়াক অলপ সিম্পলিফাই কৰিলে কি পাম x2 plus 2x3 equal to 0 so next equation কি পাম x2 so a row to a column to multiply কৰিলে x2 plus 3x3 equal to 0 পাম so last equation to পাম কি x3 equal to 0 এটা so x3 equal to 0 যদি ইয়াত পুট কৰি দিও so দুটা ওয়েট আমি ক্যালকুলেট কৰিব পাৰো এই আইগেন ভেক্টৰটো so মই দুটা ওয়ে কৈ দিম যে x equal to ইয়াত পুট কৰি দিলে x2 equal to কি হৈ যাব 0 হ'ব তো x2 আৰু x3 0 হৈ গল তো থাকিল কি x1 ইয়াত x1 টো প্ৰেজেন্ট নাই দেখিছানে তো ইয়াত x1 টো প্ৰেজেন্ট নাই so প্ৰেজেন্ট নাই যদি আমি লাইক এনেকে লিখিলেও পাৰো প্লাস 0 into x1 বুলি লিখিলেও পাৰো that means x1 is present নাই means x1 টো কি হয় আৰবিট্ৰাৰি হয় যিকোনো হ'ব পাৰে তো x1 সে আমি k যদি কনসিডাৰ কৰিলো ফাইনালি আইগেন ভেক্টৰটো লিখিব পাৰো so ইয়াৰ উপৰি আৰু এটা ওয়ে আছে so সেই প্ৰসিডিউৰ যদি যাও আইগেন ভেক্টৰটো কি হ'ব that means ইয়াত x1 is arbitrary so say আমি x1 কি লইলো k বুলি লইলো আৰু x2 0 পাইছো x3 আমি 0 পাইছো সো ইয়াৰ পৰা ক্যালকুলেট কৰি লব x2 0 তো ইকুৱেশ্যনটো পুট কৰি দিলে x2 + 3x3 পুট কৰিলে কি হ'ব x2 0 হৈ যাব সো x2 x3 0 পাই গলো x1 arbitrary so k লৈ লৈছো so to for this case that means for lambda equal to 1 eigenvalue is eigenvector is কি হ'ব eigenvectorটো কি হ'ব আমি সে ক্যাপিটাল x1 বুলি কনসিডাৰ কৰিছো ইয়াৰ ভিতৰত কি থাকিব x1 x2 x3 থাকিব আৰু x1 কি পাইছো আমি k বুলি ধৰিছো কি যেহেতু এটা আৰবিট্ৰাৰি x2 পাইছো 0 x3 পাইছো 0 সো k টো কমন লোৱাৰ লগে লগে আমি কি পাম 1 0 0 ঠিক আছে সো ৰিকোয়াৰ্ড আইগেন ভেক্টৰ ইজ দিস k টাইমস অফ 1 0 0 সো এটো এটা বেলেগ ওয়ে ইউজ কৰিব পাৰি সো কেনেকৈ কৰিব পাৰি তো মই দেখাই দিছো ঠিক আছে সো দুটা প্ৰসিডিউৰ লগাই পেলাই তোমালোকে কোনটো সহজ পোৱা কৰিবা ঠিক আছে এটা প্ৰসিডিউৰ আছে যেটো প্ৰসিডিউৰ ফলো কৰিলে সো ডেফিনেটলি তোমালোক কোনো জায়গাতে ষ্টাক নহয় সো এই প্ৰসিডিউৰটো মই বেসিক্যালি ফলো কৰি পেলাই কৰো দ্যাট মিন্স মই কাৰণ বস্তুখিনি মোৰ আইডিয়া আছে গতিকে মোৰ কোনো ধৰণৰ কনফিউজন নহয় আইগেন ভেক্টৰ তোমালোকে যদি অসুবিধা পোৱা ইন কেস তোমালোক এই প্ৰসিডিউৰটো ইউজ কৰিবা সো কেনেকৈ কৰিবা সো এই দুটা ইকুৱেশ্যন লৈ ললা ঠিক আছে এই ইকুৱেশ্যনটো বা এই ইকুৱেশ্যনটো এই দুটা ইকুৱেশ্যন তোমালোকে কনসিডাৰ কৰিবা তো এই ইকুৱেশ্যন দুটা যদি কনসিডাৰ কৰা তোমালোকে লিখি লোৱা কেনেকৈ যে x1 divided by something কি আহিব মই কৈ আছো x2 so minus x2 so plus minus alternate then x3 ঠিক আছে এনেকৈ লিখি লবা এটা x1 বুলি কোৱা লগে লগে চোৱা x1 বুলি ক'লে এই x1 থাকা যেটো কলম হয় এটো বাদ দিবা that means x1 ইয়াত নাই যদি ইয়াত x1 এটা আছে কেনেকৈ 0 into x1 so এটো বাদ দিলে so এই দুটা ইকুৱেশ্যন যদি চোৱা that means এই দুটা ইকুৱেশ্যন যদি মন কৰা এই দুটা ইকুৱেশ্যন মই বক্স কৰি দিয়া ইকুৱেশ্যন দুটা মন কৰা ইয়াতে চোৱা 0 into x1 right plus এটা ক্লিক হ'ব এই দুটা ইকুৱেশ্যন যদি মন কৰা তোমালোকে দেখিবা x1 থাকাটো বাদ দিয়া তো 2 into 2 কিমান হ'ব সৰি এই দুটা ইকুৱেশ্যন বক্স কৰি দিয়া এই দুটা ইকুৱেশ্যন নহয় এটা এটা ইকুৱেশ্যনে মই কৈ বিচাৰিছো এই দুটা ইকুৱেশ্যন ঠিক আছে এই দুটা ইকুৱেশ্যন যদি মন কৰা 0 into x1 plus x2 এই দুটা ইকুৱেশ্যন যদি মন কৰা সো x1 ৰ ভ্যালুটো লিখিব কাৰণে x1 টো নাই বুলি ধৰিবা তেতিয়া এই গিটা তোমালোকে কম্পেয়াৰ কৰা এইখিনি কম্পেয়াৰ কৰা সো এইখিনি কম্পেয়াৰ কৰিলে কেনেকৈ হ'ব ক্ৰছ মাল্টিপ্লাই কৰিম সো 1 into 3 minus কি হ'ব 1 into 2 2 ঠিক আছে ধৰিব পাৰিছা আই হোপ নেক্সট তোমালোকে x2 ভ্যালুটো লিখিবলৈ তোমালোকে এই x2 টো নাই বুলি ধৰি লোৱা এই x1 ৰ কোএফিচিয়েন্ট আৰু x3 কোএফিচিয়েন্ট গিটা আমি কি ক্ৰছ মাল্টিপ্লাই কৰিম তো 0 into 3 then 0 into 2 এটো 0 হৈ যাব again x3 টো ক্যালকুলেট কৰিবলৈ x3 টো এই কলম এইখিনি এই পজিশনটোত x3 থকাখিনি নাই বুলি ধৰি লৈ পেলাই তোমালোকে কনসিডাৰ কৰি পেলাই তোমালোকে এই x1 আৰু x2 কোএফিচিয়েন্ট বিলাক ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব লাইক এটো 0 into ইয়াত x2 কোএফিচিয়েন্ট মান 1 আছে 1 and 0 into 1 means ultimately 0 হৈ গল সো ইকুৱেল টু যদি k বুলি কনসিডাৰ কৰা তোমালোকে ইয়াৰ পৰা কি পাবা x1 equal to k পাবা x2 equal to 0 পাবা x3 equal to 0 পাবা in the similar way তোমালোকে আকৌ পাই গলা একেটা বস্তুই that means কি পালাগৈ the eigenvector
the eigenvector corresponds to eigenvalue lambda equal to 1 ki pala capital X1 equal to x1 x2 x3 that is what k0 k times of 1 0 0. So this is the required eigenvector for lambda equal to 1. So lambda equal to 2 karone calculate kori mini ek similar way. So lambda equal to 2 karone ki hobo tomaloke mon koriba thik ase. So dhuniya procedure ekita follow korile tomaloke dhuniya ke calculate kori. So lambda equal to 2 karone to similar way likhiba the eigenvector corresponds to lambda equal to 2 is given by again same equation x equal to lambda x ঠিক আছে তো lambda equal to 2 put korim ki pam bole a minus 2i into x equal to 0 0 means 0 vector so ye a kiman hoy ami paisu to a kiman hoy 1 2 4 then 0 2 3 then 0 0 7 so minus 2 into I bili kora lole kiman hoy 2 0 0 0 2 0 0 0 2 right to iate multiplied with a vector to kiman x x1 x2 x3 so on the right hand side we will have 0 0 0 0 vector means this okay so iar pra ki baba tomaloke mon kora ইয়াৰ পৰা যদি এখিনি মাইনাস কৰা মানে কি পাবা 1 minus 2 minus 1 পাবা ঠিক আছে তো 2 minus 0 2 পাবা 4 minus 0 4 পাবা তো দেন ইয়াত কি পাবা 0 ঠিক আছে 0 minus 0 0 2 minus 0 2 minus 2 0 3 minus 0 3 then last equation to কি পাবা 0 0 5 so 0 last row to কি পাবা 0 0 5 minus কৰাৰ পিছত তো ইয়াৰ ৰাইট হ্যান্ড সাইডে থাকিব x1 x2 x2 x3 ঠিক আছে which is equal to 0 0 0 ঠিক আছে সো আই হোপ এখিনি ধৰিব পাৰিছা তো এতিয়া আমি কি কৰিম মাল্টিপ্লাই কৰিম তো মাল্টিপ্লাই কৰি পেলাই কি ইকুৱেচনছ আহে আমি চাম ঠিক আছে so on multiplying we have কি পাম আমি সোৱা minus x1 then plus 2x2 plus 4x3 equal to আমি কি পাম 0 পাম so next equation to পাম কি সোৱা next equation to কি পাম ইয়াতে x3 3x3 equal to কি পাম আমি 0 পাম then 5x3 equal to 0 পাম that means দুইটা ইকুৱেচন সিমিলাৰ হয় ultimately x3 equal to 0 এ দিব ঠিক আছে so যিকোনো ইয়াৰ পৰা এটা লৈ পেলাই তোমালোকে এই ইকুৱেচনটোৰ লগত লগ লগাই পেলাই দুটা ইকুৱেচন লৈ পেলাই আমি কি আগৰ প্ৰসিডিউৰটো ফলো কৰি পেলাই আমি আইগেন ভেক্টৰটো আমি ফাইন্ড আউট কৰিম so ইয়াতে মন কৰিবা যে -x1 plus 2x2 plus 4x3 equal to কি পাইছো 0 পাইছো then 3x3 equal to কি পাইছো 0 পাইছো so আগৰ প্ৰসিডিউৰ মতে যে x1 equal to কেনেকৈ লিখিম x1 is equal to minus x2 equal to x3 so এনেকৈ লিখিলম এতিয়া সোৱা মই আগত যেনেকৈ কৈছিলো ইয়াৰ আগত একো নাই মানে মিন্স কি 0 into x2 আছে তো প্লাস 0 into x1 আমি লিখি লব পাৰো এটা সোৱা x1 ৰ ভ্যালুটো উলাবলৈ কাৰণে আমি এই x1 খিনি নাই বুলি পেলাই ধৰিলো তো x1 ৰ লগত ৰিলেটেড যিখিনি আছে দ্যাট মিন্স এই x1 এখিনি আমি নাই বুলি পেলাই ধৰিলো ঠিক আছে নাই বুলি পেলাই ধৰি পেলাই সো কি কৰিম সোৱা যে এই x2 আৰু x3 যিখিনি কোএফিচিয়েন্ট আছে তো কালেক্ট কৰিম দ্যাট মিন্স x1 আৰু x2 আৰু x3 কোএফিচিয়েন্ট কি আছে 2 x2 কোএফিচিয়েন্ট কিটা কি আছে 20 আছে x3 কোএফিচিয়েন্ট কি আছে 4 3 আছে রাইট সো এটা ক্রস মাল্টিপ্লাই কৰিলে কিমান পাম 6 minus 0 that means 6 এ পালো then x2 আমি ভ্যালু ক্যালকুলেট কৰিবলৈ কাৰণে আমি কি কৰিম এই x2 খিনি নাই বুলি ধৰি লম ঠিক আছে x2 খিনি নাই বুলি ধৰি লৈ পেলাই আমি কি কৰিম যে x1 আৰু x3 কোএফিচিয়েন্ট কিটা কালেক্ট কৰিম x1 আৰু x3 কোএফিচিয়েন্ট কি আছে -1 0 x1 ৰ কোএফিচিয়েন্ট কিটা -1 0 then x3 কোএফিচিয়েন্ট কি আছে 4 3 তো আমি যদি কি কৰো মাল্টিপ্লাই কৰো ক্রস মাল্টিপ্লাই কৰো কি পাম -3 পাম ঠিক আছে দেন x3 আমি কি কৰিব লাগে নেক্সট x3 উলাব সো x3 উলাবৰ কাৰণে কি কৰিম
সো সিমিলার ওয়েট x3 উলিয়াবৰ কাৰণে আমি এই x খিনি নাই বুলি ধৰি পেলাই x1 আৰু x2 কোএফিচিয়েন্ট খিনি কালেক্ট কৰিম তো কিমান হ'ব -1 0 দেন 2 0 ঠিক আছে 2 0 সো ইয়াতে তোমালোকে যদি মন কৰা ক্ৰস মাল্টিপ্লাই কৰিলে ইয়াত আহিব 0 এন্ড দিস ইজ ইকুৱেল টু আমি k লৈ লম ঠিক আছে সো k লৈ লোৱাৰ লগে লগে আমি কি পাম চোৱা ইয়াৰ পৰা সো মই আকৌ কৈ দিছো যে x1 ৰ ভ্যালু উলিয়াবলৈ কাৰণে x1 খিনি নাই বুলি ধৰি লৈ আমি এই x2 আৰু x3 কোএফিচিয়েন্ট খিনি কালেক্ট কৰি ক্ৰস মাল্টিপ্লাই কৰি আমি কিমান পালো 2 * 3 6 পালো 0 * 4 0 পালো that means 6 - 0 কিমান পালো 6 পালো নেক্সট x2 উলিয়াবলৈ কাৰণে আমি x2 টো নাই বুলি ধৰি লৈ x2 এই ভ্যালুজ খিনি নাই বুলি ধৰি লৈ আমি that means এখিনি আমি নাই বুলি ধৰি লৈ আমি x1 আৰু x3 কোএফিচিয়েন্ট খিনি কালেক্ট কৰি পেলাই আমি ক্ৰস মাল্টিপ্লাই কৰিলে আমি ইয়াৰ জায়গাত x টো ভ্যালুটো পাম that means আমি কি কৰিলো -1 * 3 কৰিলো -3 then 0 * 4 কৰিলো 0 পালো that is -3 -0 -3 পালো then x3 ভ্যালু ক্যালকুলেট কৰিবৰ কাৰণে কি কৰিলো এই x3 খিনি নাই বুলি ধৰি লৈ আমি x1 আৰু x2 ভ্যালু কোএফিচিয়েন্ট খিনি ক্ৰস মাল্টিপ্লাই কৰিম কেনেকে সো -1 * 0 and 0 * 2 তো আমি কিমান পাম ultimately 0 পাম which is equal to k ধৰি লম ইয়াৰ পৰা সোৱা এটা x1 equal to কি পাইছো সো ইয়াতে তোমালোকে আৰু এটা কাম কৰি লব পাৰা সো আৰু অলপ সিম্পলিফাই কৰি ললে কি পাবা x1 এটা মাইনাস মাইনাস এটো কেনসেল গল তো 3 দি ডিভাইড কৰি দিয়া কিমান পাবা 3 পাবা ইয়াত সৰি ইয়াত 2 পাবা x1 / 2 then x2 / কি পাম আমি 1 পাম then x3 / 0 পাম then equal to k set ধৰি ললো তো ইয়াত ইয়াৰ পৰা কি পাম x1 equal to আমি কিমান পাম 2k similar weight x3 equal to so x2 equal to কিমান পাম k পাম আৰু x3 equal to similar দেখা পাই আছে 0 পাম 0 পাইছো ঠিক আছে সো ইয়াৰ পৰা তোমালোকে মন কৰিবা ইয়াৰ পৰা তোমালোকে কি পাবা সো ইয়াৰ পৰা পাবা কি যে আইগেন ভ্যালু আইগেন ভেক্টৰ x2 corresponding to lambda equal to lambda 2 equal to কিমান দি আছে সো एक्चुअली lambda next lambda আইগেন ভ্যালুটো কি হয় lambda equal to 2 কাৰণে আমি কিমান পালো x1 x2 x3 ঠিক আছে তো ইয়াৰ পাছত x1 x2 x3 জায়গাত আমি ভ্যালু কেটা পুট কৰি দিলে হৈ গল 2k then k 0 ইয়াৰ পৰা আমি কি পাম k টাইমছ অফ 2 1 0 সো মই x2 x1 x2 দুইটা আইগেন ভ্যালু উলাই দিলো তো x1 x2 দুইটা আইগেন ভ্যালু উলাই দিলো ফৰ আইগেন ভ্যালু lambda equal to 1 lambda equal to 2 আৰু যদি তোমালোকে ভালকে বুজি পাইছা তেনে হল তোমালোকে নেক্সট আইগেন ভেক্টৰটো মোক উলাই দেখাবা এটো হৈছে 4 আইগেন ভেক্টৰ x3 4 আইগেন ভ্যালু lambda equal to 3 ঠিক আছে সো 3 আছিল no 3 not 3 4 7 সো ধুনিয়াকে সেম প্ৰসিডিউৰ ফলো কৰি পেলাই তোমালোকে উলাব পাৰিবা ঠিক আছে so moving to the next question and this question is related to repeated eigenvalue this one is very important তোমালোকে মন কৰিবা repeated eigenvalue কাৰণে আমি আইগেন ভেক্টৰ কেনেকৈ উলিয়াব পাৰিম repeated eigen values or কাৰণে case 2 এটো case 2 ঠিক আছে so এই case 2 কি কনসিডাৰেশন লৈছো repeated eigen values or কাৰণে eigen vector ঠিক আছে eigen vector so very interesting ভালকে মন কৰিবা এটো ইম্পৰ্টেন্ট হয় কাৰণ এক্সামত এনেকুৱা টাইপৰ প্ৰবলেম আহিব পাৰে so let me refill the marker so concepts like learn কৰিবলৈ যত্ন কৰিবা so definitely problems like লগত deal কৰোতে তোমালোকে অসুবিধা নহব okay so next এটা question লৈ লো ভালকে মন কৰিবা ইন্টাৰেষ্টিং প্ৰবলেম হয় so ইয়াতে মই আইগেন ভ্যালু উলিওৱাৰ নেক্সট যেটো ট্ৰিক হয় ইয়াতে শিকাই দিম ঠিক আছে so question find eigenvalues and eigenvalues and eigenvector of the matrix to ki dia ase a equal to amak dia ase -2 2 -3 2 1 -6 -1 -2
0 সো এই মেট্ৰিক্সটো দিয়া আছে ইয়াৰ কাৰণে আইগেন ভ্যালু আৰু আইগেন ভেক্টৰ আমি ফাইন্ড আউট কৰিব লাগে ঠিক আছে সো যেটো ক্যাৰেক্টাৰিস্টিক পলিনোমিয়াল আমি পাও দ্যাট মিন্স কেনেকৈ ক্যালকুলেট কৰো a - lambda I = 0 কৰি পেলাই কৰো ঠিক আছে সো এই প্ৰসেসটো এপ্লাই নকৰাকেও আমি ক্যাৰেক্টাৰিস্টিক পলিনোমিয়ালটো ডাইৰেক্টলি লিখি ল'ব পাৰো কেনেকৈ লিখি ল'ব পাৰিম সলিউশনত সো এই ইকুৱেশ্যন এটা আছে সো সেই ইকুৱেশ্যনটো তোমালোকে সিম্পলি মনত ৰাখিবা দ্যাট মিন্স ইকুৱেশ্যনটো হৈছে দা ক্যাৰেক্টাৰিস্টিক পলিনোমিয়াল সো লিখি ল'বা এনেকৈ দা ক্যাৰেক্টাৰিস্টিক polynomial for the given matrix for the given matrix A for the given matrix A is given by so মনত ৰাখিবা এটো lambda cube so এটো 3/3 matrix so cubic polynomial আহিবই so lambda cube minus so plus minus alternate হ'ব ঠিক আছে s1 lambda square so s1 কি হয় মই কৈ আছো plus s2 lambda ঠিক আছে minus s3 = 0 so এটো আমি এনেকুৱা স্ট্ৰাকচাৰত আহিব আৰু s1 s2 s3 কি হয় মই কৈ দি আছো s1 হৈছে trace of a the trace of a means কি হয় the sum of the diagonal elements of matrix A ঠিক আছে এই ম্যাট্ৰিক্সটো sum of the diagonal elements that means ইয়াতে s1 কি হ'ব তোমালোকে মন কৰা এই ডায়াগোনালত থকা এলিমেন্ট কিটাৰ যোগফল -2 + 1 that means -1 হ'ব s1 ঠিক আছে দেন s2 কি হয় তো s2 তোমালোকে মন কৰিবা s2 কি হয় মই কৈ দি আছো সো s2 হৈছে a11 plus a22 plus a33 আৰু এই a1 a22 a33 কিটা কি হয় এই প্ৰিন্সিপাল মাইনৰ কিটা হয় এই ম্যাট্ৰিক্সটোৰ কাৰণে দ্যাট মিন্স প্ৰিন্সিপাল মাইনৰ কিটা কি হয় আমি ক্যালকুলেট কৰিম এতিয়া ঠিক আছে তো প্ৰিন্সিপাল মাইনৰ কিটা কি হয় মই ক্যালকুলেট কৰি দেখাই আছো সো এই লাইনটো মুছি দিছো তোমালোকে ইনিশিয়ালি লিখি লৈছা মোস্ট প্ৰবলি তো ভিডিওটো পজ কৰি লিখি লবা তো আমি এই কি উলিয়াম আমি a11 a22 a33 উলিয়াই লম এতিয়া সো a11 কি হ'ব চোৱাচোন a11 কি হ'ব সো a11 কিটা মাইনৰস হ'ব প্ৰিন্সিপাল মাইনৰস কিটা হ'ব সো প্ৰিন্সিপাল এলিমেন্ট কিটা লৈ পেলাই আমি যিকিটা মাইনৰ কনস্ট্ৰাক্ট কৰিম তো a11 কি হ'ব সো a-2 যেটো এলিমেন্ট আছে সো a-2 টো লৈ পেলাই আমি মাইনৰটো কনস্ট্ৰাক্ট কৰিম দ্যাট মিন্স আমি কি কৰিম ফাৰ্স্ট ৰো ফাৰ্স্ট কলম ডিলিট কৰি দিম তো বাকি কিটা যিকিটা এলিমেন্ট থাকিব তাৰ ডিটাৰমিনেন্ট লৈ যেটো ভ্যালু পাম সো প্ৰিন্সিপাল মাইনৰ হ'ব -2 এলিমেন্টৰ কাৰণে ঠিক আছে সো 1 - 6 কি হ'ব -2 0 ঠিক আছে সো ইয়াৰ পৰা কি পাম 1 * 0 0 দেন মাইনাস হ'ব দেন মাইনাস প্লাস 12 আলটিমেটলি -12 পাম ঠিক আছে সো নেক্সট a22 কি হ'ব প্ৰিন্সিপাল মাইনৰ কি হ'ব দ্যাট মিন্স আমি নেক্সট a1 এলিমেন্টটো ল'ব লাগিব a1 এলিমেন্টটো থকা ৰোটো আৰু কলমটো ডিলিট কৰি দিম দ্যাট মিন্স এটো ডিলিট কৰিম এটো ডিলিট কৰিম সো ডিলিট কৰি পেলাই আমি যিকিটা এলিমেন্ট থাকিব হেতু হ'ব সেইকিটা এলিমেন্টৰ ডিটাৰমিনেন্ট ল'লে a22 টো পাই যাম -2 কি হ'ব -2 -3 দেন -1 0 হ'ব ঠিক আছে সো এবাৰ প্ৰ্যাকটিস কৰাৰ পাছত এইবিলাক প্ৰবলেম নাই আৰু -2 * 0 আৰু সো মাইনাস কি হ'ব minus plus 3 that means -3 হৈ গ'ল আলটিমেটলি সো a33 কি হ'ব সো সিমিলার ওয়ে এই 02 লৈ পেলাই 02 থকা ৰো আৰু কলমটো ডিলিট কৰি দিম that means থাকিব কি -2 2 দেন আমি কিমান পাম 2 1 ঠিক আছে তো ইয়াৰ পৰা আমি যদি ক্যালকুলেট কৰো আমি পাম কি -2 -4 that means -6 পাম সো আমাৰ a11 a22 a33 ওলাই গ'ল আৰু লগতে আৰু এটা বস্তু লাগিব সো তাৰ আগতে মই s22 টো আমি লিখিলো s2 টো আমি কি লিখিছিলো a11 a22 a33 ৰাইট সো এতিয়া এইকিটা যদি যোগ কৰি দিও কিমান পাম -12 -3 -6 যদি কৰো সো 9 -21 হ'ব ঠিক আছে তো s2 ওলালে s1 ওলালে সো s3 টো ওলালে আমাৰ ফাইনালি আমি কিউবিক পলিনোমিয়ালটো ক্যাৰেক্টাৰিস্টিক পলিনোমিয়ালটো আমি পাই যাম তো s3 কি হয় s3 is nothing but the determinant of the matrix A so determinant of the matrix যদি আমি A উলিয়াও কি পাম
তো মেট্ৰিক্সটো কি দিয়া আছে আমাক মেট্ৰিক্সটো দিয়া আছে হল এইটো মেট্ৰিক্স 2 -2 2 -3 ঠিক আছে তো 2 1 -6 ঠিক আছে -1 -2 0 ঠিক আছে সো ইয়াৰ যদি ডিটাৰমিনেন্ট উলিয়াও আমি কিমান পাম -2 তো 1 সো কিমান হ'ব তোমালোকে ক্যালকুলেট কৰি চোৱা 1 * 0 1 * 0 0 minus plus minus 12 ঠিক আছে সো -2 দেন কি হ'ব এই দুটো আমি ক্রস মাল্টিপ্লাই কৰিব লাগিব সো 2 * 0 0 দেন minus plus minus 6 ঠিক আছে তো দেন আমি পাম কি -3 * 2 2 * 4 -4 minus plus 1 so ultimately পাম আমি ডিটারমিনেন্ট কিমান পাম -24 then minus plus 12 then -3 * -3 plus 9 তো কিমান পাম 21 -24 তো आंसर পাম আমি -3 তো ডিটারমিনেন্ট অফ দিস ম্যাট্রিক্স কিমান পালো -3 সো s1 s2 s3 ওলাই গল সো এই আর কারণে আমি কি কৰিব লাগে এতিয়া আমি ক্যারেক্টারিস্টিক পলিনোমিয়াল টু লিখিব লাগে সো দ্য ৰিকুৱাৰ্ড ক্যারেক্টারিস্টিক পলিনোমিয়াল ইজ কি হ'ব তো s3 কিমান পাইছো -3 পাইছো সো এটো মই সাইডত লিখি দিম এতিয়া ঠিক আছে তো s3 কিমান পাইছো -3 পাইছো ডিটারমিনেন্ট অফ a কিমান পাইছো -3 পাইছো সো ৰিকুৱাৰ্ড ক্যারেক্টারিস্টিক পলিনোমিয়াল ইজ ফৰ a given matrix কি আছিল lambda cube minus s মন কৰিবা s1 lambda square plus s2 lambda minus s3 equal to 0 so ইয়াতে জাস্ট সিম্পলি পুট কৰি দিম lambda cube minus s1 কিমান হ'ব already calculate কৰি ৰাখিছো -1 that is plus lambda square plus s2 কিমান হ'ব s2 ইয়াতে কিমান আছে আমি পাইছো -21 lambda পাইছো then s3 কিমান পাইছো আমি already আগতে পাইছো এই অলপ আগতে পাইছো যে s3 = -3 minus plus 3 হৈ গল equal to 0 that means আমি cubic polynomial টো আমি অন্য শর্ট আমি ক্যালকুলেট কৰিলো lambda cube plus lambda square minus 21 ঠিক আছে -21 plus 3 equal to 0 তো এটো হৈছে cubic polynomial টো এতিয়া এই cubic polynomial টো তোমালোকে যদি ফাইন্ড আউট কৰা দেখিবা so let me check it again common mistake এটা হৈছে মই আকৌবাৰ কারেক্ট কৰি দিছো ইয়াতে st left determinant of value to most probably এটা গণ্ডগোল হৈছে determinant to আকৌবাৰ ক্যালকুলেট কৰি দিছো determinant to মই ক্যালকুলেট কৰোতে -3 ওলাইছে so -3 নহয় most probably বেলেগ হ'ব so ক্যালকুলেট কৰি দেখাইছো আকৌবাৰ determinant of a to লৈ বলে so plus minus তোমালোকে এখিনি নিজেও কৰিব পাৰিবা so determinant of value to most probably এটা বেলেগ ভ্যালু লাভ ৰবাচোন মই চেক কৰি দিও আকৌবাৰ so -2 কি হ'ব so 1 -6 -2 0 then -2 কি হ'ব so 2 -6 -1 0 হ'ব right then আমি কিমান পাম -3 then আমি কিমান পাম -3 2 1 -1 -2 ঠিক আছে so এখিনি কেনেকৈ লিখিছো তোমালোকে আই হোপ গম পাইছে so -2 কি হ'ব ইয়াতে 1 * 0 0 minus plus plus and minus 12 ঠিক আছে so -2 next then কিমান পাম আমি 2 * 0 0 then minus plus and minus 6 then আমি -3 কিমান পাম 2 2 are 4 -4 then plus 1 ঠিক আছে so কিমান পাম minus plus 24 ঠিক আছে তো minus plus কিমান পাম আমি 12 then minus plus so plus minus এটা কেলিমেলি হৈছিল minus plus আমি কিমান পাম 9 পাম so ultimately most probably কিমান পাম 11 5 তো 2 plus 1 3 then 4 45 পাম so determinant of a আমি 45 পাম so s3 ভ্যালুটো আমি কিমান পাইছো so sc equal to কিমান পাইছো 45 পাইছো so ইয়াত minus 45 হ'ব ঠিক আছে so minus 45 হ'ব so আমি এই ট্ৰিকটো লগাই পেলাই আমি কি কৰিব পাৰো যে আমি কি কৰিব পাৰো যে
কিউবিক পলিনমিয়েলটো আমি ডাইৰেক্টলি উলিয়াই ল'ব পাৰোঁ ঠিক আছে সো এই বস্তুটো শিকাই দিয়া ইন্টেনশনটো হ'ল এটাই যে তোমালোকে যাতে প্লাস মাইনাসত এনেকে সো কৰোতে বহুতৰ প্ৰবলেম হয় সো সেইটো কাৰণে এই প্ৰসিডিউৰটো যদি ফলো কৰা তেনেহলে দুবাৰমান প্ৰেক্টিছন আনিলে সোনকালে হৈ যাব সো এই প্ৰসিডিউৰটো ফলো কৰা তেনেহলে উইদিন এ শৰ্ট টাইম তোমালোকে কিউবিক পলিনমিয়েলটো আনি ল'ব পাৰিবা সো ইয়াৰ পাছত তোমালোকে সলভ কৰাটো তোমালোকে জানা ঠিক আছে সো এইখিনি মই নকৰো এইখিনি তোমালোকে নিজে কৰি ল'বা সো এইখিনি যদি আমি সলভ কৰো এই কিউবিক পলিনমিয়েলটো সলভ কৰো যদি আমি ইয়াৰ কাৰণে আমি তোমালোকে জানা কেনেকৈ কৰিব লাগে তোমালোকে কৰি চাবা ইয়াৰ কাৰণে এটা ফেক্টৰ কি হ'ব তোমালোকে যদি লেমডা ইকুয়াল টু যদি -3 পুট কৰি দিয়া -3 পুট কৰি দিয়াৰ লগে লগে 0 হৈ যাব সো এটা ফেক্টৰ লেমডা + 3 হ'ব সো তোমালোকে ডিভাইড কৰি পেলাই ফাইনালি পাবাগৈ লেমডা ভ্যালু কিটা কি পাবাগৈ লেমডা ইকুয়াল টু -3 দেন 5 সো ইয়াত তোমালোকে দেখা পাইছা যে তোমালোকে ক্যালকুলেট কৰি লওলা বইটো যে ইয়াত দেখা পাইছা ইয়াত ৰিপিটেড আইগেন ভ্যালু আছে দেখিছা সো -c দুটা ৰিপিটেড আইগেন ভ্যালু সো 5 ৰ কাৰণে উলিয়াবলৈ তোমালোকে জানিবা 5 ৰ কাৰণে সো ডেফিনেটলি ধুনিয়াকৈ উলিয়াই ল'ব পাৰিবা সো কথাটো হ'ল তোমালোকৰ এই ৰিপিটেড কিটাৰ কাৰণে তোমালোকে কেনেকৈ উলিয়াবা সো সেই বস্তুটো মই শিকাই দিম ইয়াতে ঠিক আছে সো 5 ৰ কাৰণে তোমালোকে নিজে ক্যালকুলেট কৰি ল'বা ঠিক আছে সো আগতে যেনেকৈ প্ৰসিডিউৰ ফলো কৰি পেলাই মই অলপ আগতে শিকাইছো সেই প্ৰসিডিউৰটো ফলো কৰি পেলাই তোমালোকে ক্যালকুলেট কৰি ল'বা এটা মই ৰিপিটেড আইগেন ভ্যালু কিটাৰ কাৰণে মই -3 কাৰণে আমি আইগেন ভেক্টৰ কেনেকৈ উলিয়াব লাগে সো হেতু শিকাই দিম সো দিস ওয়ান ইজ ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাই যাবা ঠিক আছে 4 লেমডা ইকুৱেল টু -3 আমি কেনেকৈ ক্যালকুলেট কৰিম ঠিক আছে তো সেম প্ৰসিডিউৰ x equal to lambda x so etu eigen vector ulamute ei equation to use koribole likhakhini keneke likhibo lage agore likhiba aru the corresponding eigen vector for given eigen value lambda equal to -3 is given by this equation mili likhi loi bele yar likhiba so a minus yate lambda I x equal to 0 hobo 0 vector so a kiman a dia ase -2 2 -3 2 1 -6 then -1 -2 0 then means lambda yet kiman hoy -3 hoy so plus 3i hoy jabo 3i means kiman hobo 3 0 0 0 3 0 0 0 3 so ekhini jodi ami calculate koru that means add kori pare jodi ami likhu x1 x2 x3 equal to 0 0 so ইয়াৰ পৰা কি পাম সোৱা ইয়াৰ পৰা আমি ফাইনালি যদি এখিনি এড কৰো আমি এড কৰিলে আমি কিমান পাম এখিনি যদি এড কৰো আমি পাম কি 1 2 -3 তোলে এড কৰি চাবা ধুনিয়াকে 2 4 -6 দেন আমি পাম -1 -2 3 ঠিক আছে x1 x2 x3 which is equal to 0 vector 0 0 0 এটা সোৱা এই এনেকুৱা ৰিপিটেড আইগেন ভ্যালু ক্ষেত্ৰত আমি অকল এটা ইকুৱেচনে পাম ঠিক আছে সো বাই ডিফল্ট এটা ইকুৱেচনে থাকিব দ্যাট মিন্স ইয়াত এটা ৰয়ে থাকিব কিন্তু এই এটা ৰটো ইয়াত নাই দেখা পাইছা তিনটা ৰ আছে তো আমি এটা ৰয়ে বনিব কেনেকৈ বনিব তোমালোকক মই দেখাই দিছো বাই ৰ ট্ৰান্সফৰমেশন এটো তোমালোকে কৰি ল'ব পাৰা ঠিক আছে সো ইয়াৰ পাছত কেনেকৈ কৰিম এটো মই দেখাই দিছো তোমালোকক দ্যাট মিন্স এটা ৰয়ে থাকিব কাৰণ এটা আইগেন ভ্যালু হে আছে তো সেইটো কাৰণে কিন্তু দুটা আমি আইগেন ভেক্টৰ পাব লাগিব ঠিক আছে তো হেতু যেহেতু ক্যালকুলেট কৰিব লাগিব সো ইয়াত এটা ৰয়ে থাকিব এটা ৰ পৰা আমি কেনেকৈ ক্যালকুলেট কৰিম হেতু চাম সো ইয়াত যদি তোমালোকে মন কৰা মই যদি কৰি দিও সপোজ আমি পাইছো কি যে 1 2 -3 2 4 -6 পাইছো তো -1 -2 দেন 3 পাইছো ঠিক আছে সো ইয়াতে পাইছো কি x1 x2 x3 ইকুয়াল টু আমি 0 0 পাইছো 0 0 0 এটা সোৱা আমি যদি ইয়াত ৰ ট্ৰান্সফৰমেশন লগাও দ্যাট ইজ ৰ ট্ৰান্সফৰমেশন টু কি হয় যে r2 2 r1 লগাই দিও তেতিয়া কি পাম 1 2 -3 0 0 0 and r3 minus r1 যদি কৰি দিও sorry r3 plus r1 যদি কৰি দিও 0 0 0 পাই যাম ঠিক আছে ইয়াতে x1 x2 x3 ইকুয়াল আমি 0 0 0 লিখি দিছো that means আমি কৰিলো কি ইয়াতে r2 minus 2r1 কৰিছো and r3 plus r1 কৰিছো তো এই কৰি পেলাই আমি এখিনি পাইছো that means 1 2 -3 0 0 0 0 0 0 আমি কি পাইছো x1 x2 x3 which is equal to 0 0 0 ঠিক আছে সো ইয়াৰ পাছত আমি কেনে কৰিম সোৱাচোন মন কৰা এটা তোমালোকে ইয়াৰ পৰা এটা ইকুৱেচনে পাবা হেতু ইকুৱেচন হৈছে x1 + 2x2 - 3x3 = 0 এতিয়া তোমালোকে কি কৰিব লাগিব এই ইকুৱেচনটোৰ পৰা দুটা আইগেন ভেক্টৰ বনাব লাগিব কাৰণ আমি প্ৰত্যেকটো আইগেন ভ্যালু ক্ষেত্ৰত আমি একোটাকৈ আইগেন ভেক্টৰ পাব লাগিব সো
তাৰ কাৰণে lambda equal to -3 কাৰণে that means this is the repeated eigenvalue তাৰ কাৰণে আমি কেনেকৈ কৰিম let আমি ফাৰ্স্ট এজিউম কৰিম x1 equal to 0 তো x1 equal to 0 পুট কৰাৰ লগে লগে আমি কি পাম 2x2 equal to 2x2 minus 3x3 equal to আমি 0 পাম সো ইয়াৰ পৰা কি পাম চোৱাচোন 2x2 equal to 3x3 পাম সো ইয়াৰ পৰা তোমালোকে কি পাবা x2 divided by x3 ৰেশিওটো ল'ব লাগিব ন x2 divided by x3 equal to কিমান পাবা 3/2 পাবা ঠিক আছে সো ইয়াৰ পৰা এটা কথা বনি গল এটা কি বনিলে that means ইয়াৰ পৰা আমি এটা আইগেন ভেক্টৰ আমি ক্যালকুলেট কৰিব পাৰিম এতিয়া -3 কাৰণে এটো হৈছে x2 কি হ'ব তোমালোকে এটো যদি k বুলি লৈ লোৱা this is যদি k বুলি লৈ লোৱা ইয়াৰ পৰা কি পাবা ইয়াৰ পৰা যদি এটো যদি k বুলি লৈ লোৱা সো k বুলি লবই না লাগে একচুয়ালি তুমি ডাইৰেক্টলি লিখিয়ে দিব পাৰা যে ইয়াত কি হ'ব x2 কি হ'ব x2 কি হ'ব x2 কি হ'ব x2 আইগেন ভেক্টৰটো কি হ'ব ইয়াতে হ'ব 0 3 2 হ'ব ঠিক আছে সো ইন দা সিমিলার ওয়ে তোমালোকে যদি x2 = 0 পুট কৰা that means x2 now let আমি যদি এটো কৰো যে x2 = যদি আমি 0 কৰো x2 = 0 পুট কৰাৰ লগে লগে কি পাম x1 - 3x3 = আমি 0 পাই যাম সো ইয়াৰ পৰা কি পাবা x1 = 3x3 পাবা সো ইয়াৰ পৰা x1/x3 কৰিলে তোমালোকে কি পাবা x1/x3 যদি লৈ লোৱা কিমান পাবা 3/1 পাবা সো নেক্সট যেটো আইগেন ভেক্টৰ পাবা x3 এটো কি হ'ব 3 0 কিমান পাবা 1 পাবা সো আমি তিনটা আইগেন ভেক্টৰ পাই গলো x1 x2 x3 x2 to x1 to তোমালোকে ক্যালকুলেট কৰি লবা মই x2 ৰিপিটেডৰ ক্ষেত্ৰত কেনেকৈ ক্যালকুলেট কৰে সেই প্ৰসিডিউৰটো শিকাইলো ঠিক আছে সো এনেকৈ প্ৰসিড কৰিবা তোমালোকে ধুনিয়াকে সো ডেফিনেটলি এনেকুৱা প্ৰবলেম আহিলে এই প্ৰবলেমৰ লগত ধুনিয়াকে ডিল কৰিব পাৰিবা এতিয়া আমি অৰ্থগোনেল অৰ্থনমিনেলৰ লগত ৰিলেটেড আমি প্ৰবলেম সলভ কৰিম ঠিক আছে so next problem to related to Gram-Schmidt orthogonal process so Gram-Schmidt orthogonal process তো এই প্ৰসেসটোৰ জৰিয়তে কি কৰা হয় এটা বেসিস যদি দিয়া থাকে এই বেসিসটোক অৰ্থগোনেল বেসিছত আমি ৰূপান্তৰ কৰিব পাৰো ঠিক আছে ট্ৰান্সফৰ্ম কৰিব পাৰো সো কেনেকৈ কৰিম এটা প্ৰসিডিউৰ আছে সেই প্ৰসিডিউৰটোৰ জৰিয়তে আমি কৰিব পাৰিম আৰু সেই প্ৰসিডিউৰটোৰ নামটো হৈছে Gram-Schmidt orthogonal process ঠিক আছে আৰু যেতিয়া আমি এটা অৰ্থগোনেল বেসিস বনাই লওঁ এটা বেসিসৰ পৰা আমি তাক অৰ্থ নৰ্মেল বেসিসও বনাব পাৰো within a certain with the help of a certain way so মই এটা প্ৰবলেম কৰাই দিম সেই প্ৰবলেমটোৰ জৰিয়তে তোমালোকে গোটেইখিনি কথা আইডিয়া কৰিব পাৰিবা ঠিক আছে সো এটা এক্সামত আহিব পাৰে এনেকুৱা প্ৰবলেম সো এই প্ৰসেসটোৱে কি কয় তোমালোকে মন কৰিবা given a basis x1, x2, xp যদি এটা বেসিস দিয়া থাকে 4 non-zero subspace W of Rn define কেনেকৈ দিয়া আছে v1 = x1 ঠিক আছে সো এই লিখা স্টাইলবোৰ ভালকে মন কৰিবা এই প্যাটাৰ্নটো v1 = x1 v2 = x2 minus x2 into v1 divided by v1 into v1 ইয়াত থাকিব v1 so like v3 = কেনেকৈ লিখিম মন কৰিবা xc so সোৱা v1 = x1 লৈ লৈছো that means আমি বনাব গৈ আছো অৰ্থগোনেল বেসিসটো তো অৰ্থগোনেল বেসিসটো এলিমেন্টস কি থাকিব v1 v2 v3 এবোৰ থাকিব তো v1 v2 v3 কিটা আমি কেনেকৈ বনাম সো সেই ওয়েটো দি আছে v1 = x1 এজুম কৰো v2 = কেনেকৈ লিখিম সোৱা ইয়াত x2 টো সব জায়গাটা থাকিব দেখিছানে x2 কমন থাকিব খালি আমি নেক্সট আমি লিখোতে v2 টো লিখোতে ইয়াত x2 লিখিলো মাইনাস x2 ইনটু কি লিখিম v1 ডিভাইডেড বাই v1 মনত ৰখাটো বহুত সহজ x2 ইয়াত সোৱা x2 ইয়াতো থাকিব ঠিক আছে তো x2 into v1 divided by v1 into v1 that means norm of v1 আমি actually লৈ আছো v1 into v1 then v1 so next আমি কি কৰিছো v3 ক্যালকুলেট কৰোতে x3 minus কি হ'ব xc minus ইয়াতে সোৱা xc minus সবতে xc থাকিব xc টো প্ৰেজেন্ট থকাটো গোটেখিনি জায়গাতে প্ৰেজেন্ট থকাটো নিশ্চিত so xc minus কি কৰিম সোৱাছো ভালকে xc into এবাৰ কি লিখিম
v1 ডিভাইডেড বাই মনত ৰখাটো বহুত সহজ v1 ইনটু v1 দেন কি লিখিম আকৌ xc থাকিবই xc ইনটু নেক্সট আমি v1 ৰ ঠাইতে বাই কি লিখিম v2 xc ইনটু v2 দেন v2 ইনটু v2 দেন v2 so in the similar way তোমালোকে এনেকৈ ক্যালকুলেট কৰি গৈ থাকিব পাৰিবা so আমি ফাইনালি যেটো দেন ইয়াতে লিখা আছে দেন v1 v2 vp is an এনেকে যেটো আমি বেসিস কনস্ট্ৰাক্ট কৰিম v1 v2 এলিমেন্ট বিলাক ঠিক আছে বেসিসৰ এলিমেন্ট বিলাক তাক সেই এলিমেন্টবোৰ সন্নিবিষ্ট কৰি যেটো আমি বেসিস বনাও তাক কি কোৱা হয় is an orthogonal basis বুলি কোৱা হয় ঠিক আছে তো সিস্টেমটো হ'ল এইটো এই ফৰ্মুলাটো মনত ৰাখিবা মানে ডেফিনেটলি ধুনিয়াকে কৰিব পাৰিবা ঠিক আছে সো এতিয়া আমি অৰ্থগোনেল বেসিস এটা কেনেকৈ কনস্ট্ৰাক্ট কৰে এটা প্ৰবলেমৰ জৰিয়তে আমি এই বস্তুখিনি বুজিম ঠিক আছে সো এটা কোৱেশ্চন লোৱা so last question of this video consider the following question to দিয়া আছে so consider the following basis of R3 basis of R3 দিয়া আছে এটা কি দিয়া আছে বেসিসটো থকা এলিমেন্ট বিলাক v1 দিয়া আছে 1 1 1 দেন v2 দিয়া আছে 0 1 1 দেন v3 দিয়া আছে 0 0 1 দিয়া আছে দেন কি দিয়া আছে দেন find an orthogonal basis for R3 so orthogonal basis uliam so orthogonal basis keneke uliam so with the help of the Gram-Schmidt process ঠিক আছে so question to likhi loba dhuniya ke so solution to mon kora solution to sai jabar maloke ইয়াতে আমাক কি দি আছে given basis of R3 কি দি আছে v1 equal to দি আছে কিমান 1 1 1 v2 দিয়া আছে 0 1 1 then v3 দিয়া আছে আমাক কিমান 0 0 1 ঠিক আছে এতিয়া সো আমাক মই যেতিয়া এই প্ৰসেসটো ডিসকাস কৰিছিলো সো অলপ আগতে Gram-Schmidt সেই প্ৰসেসটো ডিসকাস কৰোতে সেই বেসিসটো কি কি এলিমেন্ট আছিল x1 x2 xc আছিল ইনিশিয়াল বেসিসটো তাৰপৰা আমি কি কৰিছিলো অৰ্থগোনেল বেসিসটো কনস্ট্ৰাক্ট কৰিছিলো কেনেকৈ প্ৰসেসটো জৰিয়তে অৰ্থগোনেল Gram-Schmidt অৰ্থগোনেল প্ৰসেস আৰু সেই নামবোৰ কি দিছিলো সেই অৰ্থগোনেল বেসিসত থকা ভেক্টৰবোৰৰ নাম v1 v2 v3 ইয়াতে v1 v2 v3 এই x1 x2 x3 বোৰ দিয়া আছে একচুয়ালি ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব অৰ্থগোনেল বেসিস উলিয়াব লাগিব তাৰ নামটো আমি বেলেগ দি লম w1 w2 w3 আৰু w1 w2 টো কেনেকৈ কনস্ট্ৰাক্ট কৰিম সো according to the Gram-Schmidt process তো Gram-Schmidt process টো কেনেকৈ আছিল তো মই একবাৰ লিখি দিছো v1 ইকুৱেল আমি x1 লও সো v2 ইকুৱেল কি হয় x2 x2 v1 into v1 dot v1 that means এটা নর্ম লোৱা কথা কৈছে দে ঠিক আছে ইনাৰ প্ৰডাক্টৰ কথা কোৱা হৈছে সো v3 ইকুৱেল কি হ'ব v3 সো ইয়াত x2 হ'ব ৰাইট x3 minus x3 into v1 divided by v1 dot v1 into v1 minus xc into v2 divided by v2 dot v2 into v2 ঠিক আছে সো এইটো ওয়েট এইখিনি ফলো কৰিবলে আমি কৰি যাম সো আমি কেনেকৈ কনস্ট্ৰাক্ট কৰিম প্ৰথমতে লেট আমি কি লইম অৰ্থগোনেল বেসিসটো থকা প্ৰথম ভেক্টৰটো w1 আমি কি ধৰিম ইয়াতে v1 বুলি পেলা কনসিডাৰ কৰিম সো v1 কিমান 1 1 1 সো নেক্সট w2 কেনেদৰে কনসিডাৰ কৰিম w2 কি হয় x2 ইয়াত কি হয় ইয়াত x2 কি হয় v2 হয় তো v2 মাইনাস কি লিখিম আমি v2 minus v2 into কি হ'ব w1 right w1 divided by w1 into w1 into w1 ঠিক আছে ইয়াত v2 কি হয় তো v2 আমি পাইছো 0 1 1 minus v2 কি হয় সো v2 কি হয় দেখা পাইছা v2 কি হয় v2 হয় that means আমি উলিয়াব লব লাগিব v2 into w1 কেনেকৈ ক্যালকুলেট কৰিম সো v2 into w1 কেনেকৈ ক্যালকুলেট কৰিম v2 ভ্যালু কিমান হয় 0 1 1 তো w1 ৰ ভ্যালু কিমান হয় v1 সো 1 1 1 সো যদি আজি ইনাৰ প্ৰডাক্ট লোৱা তো ইনাৰ প্ৰডাক্ট ললে কি হয় কম্পোনেন্ট ওয়াইজ আমি মাল্টিপ্লাই কৰি এড কৰি দিও 0 into 1 0 then 1 into 1 1 plus 1 এটো ভ্যালু পাম 2 পাম সো 2 divided by w1 into w1 কৰিব লাগে সো w1 into w1 means কিমান w1 means কিমান w1 into w1 কৰিব লাগে ঠিক আছে w1 into w1 কৰিলে কি পাম w1 ৰ ভ্যালু কিমান হয় 1 1 1
তো again 1 1 1 দুইটা যদি তিনি এই দুইটা এড কৰা কিমান পাবা 3 পাবা 1 into 1 1 into 1 1 into 1 যদি গুটিকেইটা এড কৰি দিও আমি 3 পাম সো ডিভাইডেড বাই 3 হ'ল তো w1 ৰ ভ্যালু কিমান হয় সো w1 ৰ ভ্যালু দেখিছে 1 1 1 1 1 1 তো ইয়াৰ পৰা আমি যদি ফাইনালি ক্যালকুলেট কৰো আমি ইয়াৰ পৰা পাম তোমালোকে মাইনাস কৰি চাবা তো ভ্যালুটো পাবা -2/3 ঠিক আছে -2/3 দেন পাবা তোমালোকে কি -2/3 then 1/3 then 1/3 so etu hol w2 so last w3 to calculate korile hoy jabo amar so w3 to ami keneke calculate korim soa lastly w3 to ami keneke calculate korim so w3 to ki hobo likhar dhoron to ki a same pattern or likhibo lagbo w3 equal to v3 minus v3 into w1 divided by w1 into w1 so here w1 likhibo lagbo minus v3 into w2 divided by w2 into w2 into w2 ঠিক আছে so আমি ভ্যালু বিলাক আমি এটা পুট কৰি দিম আৰু ধুনিয়াকে so ইয়াতে v3 কিমান হয় v3 হয় 0 0 1 then আমি v3 into w1 যদি কৰি লোৱা so v3 into w1 v3 কি হয় so v3 টো আমাক দিয়া আছে কি v3 টো আমাক দিয়া আছে কি 0 0 1 right the w1 কি হয় আমি জানো 1 1 1 1 so v3 into যদি w1 কৰা কিমান পাবা 0 0 1 into 1 1 1 that means তোমালোকে পাবা 1 পাবা ঠিক আছে so ইয়াত পুট কৰি v3 into w1 1 again w1 into w1 তোমালোকে ক্যালকুলেট কৰি পাবা এটো পাবা 3 w1 ৰ ভ্যালুটো কিমান হ'ব 1 1 1 so so next তোমালোকে তেনেকে সিমিলার ওয়েট কৰি চাবা v3 into w2 তোমালোকে পাবা v2 কিমান v3 কিমান v3 into যদি w2 কৰো আমি কিমান পাম v3 কিমান দিয়া আছে আমাক v3 দিয়া আছে আমাক 0 0 1 দিয়া আছে রাইট ঠিক আছে 0 0 1 দিয়া আছে আৰু w2 আমি ক্যালকুলেট কৰি পাইছো কি -2/3 1/3 1/3 তোমালোকে এটো যদি ক্যালকুলেট কৰা 1/3 পাবা ঠিক আছে সো মাইনাস কি লিখিম ইয়াত 1/3 লিখিম আৰু w into w2 কি হ'ব সো w into w যদি 2 ক্যালকুলেট কৰা পাবা 2/3 সো আৰু w2 টো কি দিয়া আছে আমি ক্যালকুলেট কৰি পাইছো 2/3 1/3 then 1/3 পাইছো রাইট এতিয়া আমি জাস্ট কি কৰিম এখিনি যদি সিম্পলিফাই কৰা তোমালোকে দেখা পাবা ইয়াৰ পৰা ভ্যালুটো পাবাগৈ আলটিমেটলি কি পাবা ইয়াৰ পৰা যদি ক্যালকুলেট কৰা তোমালোকে দেখা পাবা ইয়াৰ পৰা পাবা 0 minus half half সো এখিনি প্লাস মাইনাসৰ কাম তোমালোকে ধুনিয়াকৈ ক্যালকুলেট কৰি ল'ব পাৰিবা ঠিক আছে সো এনেদৰে তোমালোকে অৰ্থগোনাল বেসিসটো ফৰ্ম কৰিব পাৰিবা সো অৰ্থগোনাল বেসিসটোত আমি কি কি এলিমেন্ট পালো the required লিখিবা the required orthogonal basis is কি পালো w1 w2 w3 আৰু w1 w2 w3 তোমালোকে কি পাইছা গম পাইছা w1 কি পাইছা w1 পাইছা 1 1 1 w2 কি পাইছা w2 পাইছা -2/3 1/3 then 1/3 পাইছা right আৰু lastly w3 কি পাইছা w3 অলপ আগতে ক্যালকুলেট কৰিছো এটো ভ্যালু পাইছো 0 -half half পাইছো ঠিক আছে সো ইন দিস ওয়ে তোমালোকে ক্যালকুলেট কৰিব পাৰিবা ওকে সো অৰ্থগোনাল বেসিস আমি এনেদৰে ক্যালকুলেট কৰো গ্ৰাম স্মিথ প্ৰসেস সো এই প্ৰসেসটো ফলো কৰিবা তোমালোকে ধুনিয়াকৈ ক্যালকুলেট কৰি লবা আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা সো থ্যাংক ইউ ফৰ ভিজিটিং মাই চেনেল কিপ শেয়াৰিং এন্ড কিপ সাবস্ক্রাইব দ্য চেনেল